নমস্কাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিশেষ বাতৰিৰ সৈতে ঈশান নিউজৰ বিশেষ বুলেটিন প্ৰান্তে প্ৰান্তলৈ সকলোকে স্বাগতম জনাইছো আইছো বাতৰিৰ মাজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে পাটবাউসী শ্ৰী শ্ৰী দামোদেৱ সত্ৰত উপস্থিত হৈ জনাই সেৱা মুখ্যমন্ত্ৰীগৰাকীক পাটবাউসী শ্ৰী শ্ৰী দামোদেৱ সত্ৰত উপস্থিত হোৱাৰ পাছতে সত্ৰৰ ভকতসকলে নাম প্ৰসংগ অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনশিৰোমণি উপাধি প্ৰদান কৰে শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰই ইপিনে পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰ দুখনক সামৰি ৰাজ্য চৰকাৰে বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্ৰহণ কৰিছিল আৰু মধুপুৰত তেখেতৰ মহাপ্ৰয়াণ হৈছিল কিন্তু জীৱনৰ উৎকৃষ্টতম যিখিনি তেখেতৰ সৃষ্টি আছিল সেই গোটেই সৃষ্টিখিনি 18 বছৰ 6 মাহ কাল পাটবাউসীত থাকি অসমৰ জনগণক অসমৰ নতুন প্ৰজন্মৰ বাবে তেখেতে এৰি থৈ গৈছিল আমি ইতিমধ্যে বৰদোৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি আৰু তেখেতৰ প্ৰেৰণা যাতে নৱপ্ৰজন্মই সদায় লাভ কৰিব পাৰে তাৰ বাবে এটা বৃহৎ প্ৰকল্পৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আজি পাটবাউসীত মই মোৰ সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে ইয়ালৈ আহিছিলোঁ আমাৰ উদ্দেশ্য হৈছে যে ভৱিষ্যতৰ দিনত গুৰুজনাৰ মহান সৃষ্টিভূমি কৰ্মভূমি পাটবাউসীটো অনুৰূপ এটা বৃহৎ প্ৰকল্প স্থাপন কৰা আজি মই প্ৰাৰম্ভিকভাৱে ইয়াত আহিছোঁ আৰু পৰৱৰ্তী কথা বতৰা কোনোবা দিনা কেবিনেট বৈঠকৰ পিছত আপোনালোকে গুৱাহাটীৰ পৰা শুনিব পাব আৰু এটা কথা আছে প্ৰশ্ন আছিল সীমা সমস্যা প্ৰসংগ ইয়াতে নালাগে ইয়াতে আমাৰ গুৰুজনাৰ পবিত্ৰ স্থান ইফালে অসম মিজোৰাম সীমান্ত পৰিদৰ্শন কৰিবলৈ অহা আসুৰ দলক বাধা আৰক্ষীৰ অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ শিলচৰৰ পৰা আসুৰ প্ৰতিনিধি দলটো লাইলাপুৰলৈ যাওঁতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে এই সন্দৰ্ভত উপস্থিত দলটোৰ সদস্যসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তীব্ৰ সমালোচনা কৰে দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো কেনেদৰে আসুৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কিছু আৰক্ষীৰ আইনজনিত কাৰণত উক্ত ঘটনাস্থলীত উপস্থিত হ'বলৈ দিয়া নাই সাধাৰণ লোকসকলক আৰু সেই অনুপাতে আসুৰ দলটোৱে উপস্থিত হ'বলৈ গৈছিলে সেই ঘটনাস্থলীত কিন্তু আৰক্ষীৰ দলে প্ৰদান কৰিছে বাধা আৰু তেওঁলোকে আসুৰ যিসকল সদস্যই বাৰ্তা ল'বৰ বাবে গৈছিলে সেইসকল সদস্যই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ গৰিহণা প্ৰদান কৰে মন্তব্য আছে আমি মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ নিৰাপত্তাজনিত কথাৰ কাৰণে যাবলৈ আমি অলপ ইয়াত মানা কৰিছোঁ কিন্তু আমাৰ প্ৰশ্ন হ'ল যে অশান্ত অঞ্চল য'ৰ পৰা আছে ভাৰতবৰ্ষৰ নিউট্ৰেল ফ'ৰ্চে তাত পহৰা দি আছে সেই নিউট্ৰেল ফ'ৰ্চৰ আগৰ পৰাই কিন্তু বহুত আগৰ পৰাই অসমৰ ভূমিত প্ৰৱেশ কৰি মিজোৰাম আৰক্ষীয়ে অসমৰ আৰক্ষীক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিছে আৰু এই হত্যাৰ পিছত সেই অপৰাধীসকল শাস্তি পাবনে নাপাব এতিয়া অসম চৰকাৰ বা মিজোৰাম চৰকাৰৰ মাজত বুজাবুজি হৈছে এইটো ভাল কথা কিন্তু নিৰ্বিচাৰে যে মানুহক অসম পুলিচক গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডৰ লগত জড়িত মিজোৰাম আৰক্ষী লোক আৰু দুৰ্বৃত্তৰ লোকে শাস্তি পাবনে নাপাব এই কথাটো কিন্তু আজি আমাৰ বিচাৰ লাগিব কাৰণ যি 6 গৰাকী আৰক্ষী শ্বহীদ হ'ল সেই শ্বহীদৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰিছে অকল চাকৰি এটা দি ধন টকা কেইটামান দি সেইটো মূল্য ঘূৰাই নাপায় মূল্য ঘূৰাই পোৱাৰ ক্ষেত্ৰত এই যে অপৰাধী সেই অপৰাধীক শাস্তি পাব লাগিব এতিয়া কেন্দ্ৰত NDA আইছো পৰৱৰ্তী খবৰলৈ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত দাৰাংগাৰ শ্ৰীলংকাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ চোৰাং চিকাৰী আটক চোৰাং চিকাৰী দুটা হল বিজয় বসুমতাৰী আৰু শুক্লেশ্বৰ বসুমতাৰী বন বিভাগৰ লোকে চোৰাং চিকাৰী দুটাৰ পৰা উদ্ধাৰ কৰিছে হস্ত নিৰ্মিত 4টা বন্দুকৰ লগতে 3টা কাছ বৰ্তমান চোৰাং চিকাৰী দুটাক লৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো
আৰু ৰাজ্যত এতিয়া চোৰাং চিকাৰীৰ উপদ্ৰৱ ক্ৰমাগতভাৱে বৃদ্ধি হৈছে আৰু তাৰ লগে লগে সষ্টম হৈ পৰিছে বন বিভাগ আৰু ঠিক সেইদৰে এনেদৰে দেখিবলৈ পোৱা গ'ল এই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ যি দৃশ্যাংশই প্ৰমাণ কৰে যে কেনেদৰে সষ্টম হৈ পৰিছে ৰাজ্যখনত বন বিভাগ দুটা কাছ সহিতে কিছুমান আপত্তিজনক বস্তু জব্দ কৰিছে চোৰাং চিকাৰী দুটাৰ পৰা বনৰক্ষী বাহিনীয়ে চনৰ 12 এপ্ৰিল তাৰিখে বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিনে বোকাজানৰ তিলিংজান তেতেলিগুৰি আৰু ৰাঞ্চি গাঁও জংঘল কছা সংযোগী একমাত্ৰ পকী দলংখনৰ শুভাৰম্ভ কৰিছিল ঠিকাদাৰ দলংখনৰ নিৰ্মাণ কৰিছিল ঠিকেই কিন্তু দলংখনৰ দুই মূৰে পথটোৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে গাৰ্ড ৱালৰ নিৰ্মাণ কৰি নিদিয়াৰ ফলত এতিয়া পথটোৰ লগতে দলংখনলৈ ভাবুকি কঢ়িয়াই আনিছে বছৰে মানে টেণ্ডাৰ লোৱা হৈছিলে কিন্তু এই বছৰ ফাইনেল দিছে খহি যোৱা মানে এইটো বিভিন্ন ধৰণৰ মানে যিটো ষ্টাইল হৈছে আপোনালোকে নিজে চাইছে ৰাস্তা বহি গৈছে আৰু যিটো চান্স আছে এইটো যদি মাৰে এইফালে যদি বানপানী হয় গ'ল কাৰ্বি আংলঙৰ পানী ইয়াৰ পৰাই পাৰ হৈ যায় তো ইমানটো পানী সুত ৰখাবৰ কাৰণে এই দলংখন যদি ভালমতে মেৰামতি নহয় তেতিয়াহ'লে এইখিনি দলং বনায়ো কোনো লাভ নহ'ব জংঘল কছা বোকাজান এলে সমষ্টিৰ আণ্ডাৰতে পৰে জনাতো জনা হৈছে কণ্ট্ৰেক্টাৰকো কোৱা হৈছে ইয়াৰ হিচাপে পলিটিকেল লিডাৰ হিচাপে বহুত কেইবাজনো ইয়াত মানে জইনিং আছিলে তো সেই লিডাৰকেইটাৰ মাজতে মানে কোনে ডাইৰেক্ট মানে মেইন হেডিঙত আছিলে সেইটো এইখন যি এইখন ৰাস্তা দি ধৰিলে কমচে কম 10-12খন গাঁৱৰ মানুহ ইয়াৰ পৰা ইফালে বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সাফল্য বিলাসীপাৰাত নাৰী সৰবৰাহকাৰী চক্ৰ এটাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চক্ৰটোৰ সদস্য তথা কাজাইকটা গাঁৱৰ আবুল কালাম লাল চালান আলীৰ সহযোগত বিয়াৰ প্ৰলোভন দি আৰজুমা খাতুনক পলুৱাই নিয়ে তাৰ পাছত হাৰিয়ানাৰ আদামপুৰত 1,10,000 টকাত নাৰী সৰবৰাহকাৰী চক্ৰটোৰ এটাৰ হাতত বিক্ৰী কৰি দিয়ে ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰে গোচৰ আৰু গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই 3 গৰাকী যুৱতীক হাৰিয়ানাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৱশ্যে এতিয়াও 2 নাৰী সৰবৰাহকাৰী পলাতক হৈ আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে সম্প্ৰতি উদ্ধাৰ হোৱা 3 যুৱতীক বিলাসীপাৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছে কালাম সোবাহান সমেত রানিয়া 3 মাস পরে গেছিল আমার বিলাসপাড়া পুলিশে উদ্ধার করে নিয়ে এসেছে কত বিক্রি করেছিল হারিয়ানা কিমান টকাত বিক্রি করেছিল 1,15,000 তিনিজনক তোমাক তিনিজনকো বিক্রি করেছিল তোমাক কিমান টাকা বিক্রি করেছিল তোমাক আমাকে 1,15,000 আর সিহঁতক এতিয়া এতিয়া তুমি কত আছা আসামত আছে কোনে লৈ আহিছে বিলাসপাড়া পুলিশে জানিয়ে উদ্ধার করে নিয়ে এসেছে আসাম আজি 1/6/2021 আৰু কমপ্লেইন কৰিছিল তাহেজউদ্দিন ঘৰ হাকামা পাৰ্ট 1 এটা এজাহাৰ কৰা মতে কোনোবা অচিনাক্ত ব্যক্তিয়ে শাহজাহান নামৰ এজাহাৰত লিখা আছে শাহজাহান আলী নামৰ ল'ৰাজনে সিহঁতৰ ভনী তাৰাবানু আৰু হাৱাবানু নামৰ ছোৱালী দুজনীক ভাল পোৱা আৰু বিয়া দিয়াৰ প্ৰলোভন দি বিয়া কৰোৱাৰ প্ৰলোভন দি সিহঁতক পকিৰাগ্ৰাম ট্ৰেইনত উঠাই দিল্লী অভিমুখী ট্ৰেইনত লৈ যায় আৰু তাৰ পৰা পোনে পোনে হাৰিয়ানা নামৰ জেগাত বিক্ৰী কৰি দিয়ে বুলি এজাহাৰ এখন দাখিল কৰিছিল সেইমতে আমি SP মহোদয়ৰ নিৰ্দেশ মৰ্মে মুভমেণ্ট অৰ্ডাৰ উলিয়াই আমি ইয়াৰ পৰা বিলাসীপাৰা থানাৰ পৰা আমি উদ্ধাৰৰ কাৰণে ৰাওনা হওঁ তাৰ পৰা আমি হাৰিয়ানাত পালোঁ হাৰিয়ানাত পাই তাতে আদমপুৰ মন্দিৰ নামৰ পুলিচ ষ্টেচনত আমি পলাহবাৰী আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজনক আটক কৰা হৈছে কুশল দাস ওৰফে ঢিলাক যোৱাকালি পলাহবাৰী আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয় মেজাৰ পাণ দোকান এখনৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি 518/21 নম্বৰৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে পলাহবাৰী আৰক্ষীয়ে সম্প্ৰতি পলাহবাৰী আৰক্ষীৰ জিম্মাত ধৃত কুশল দাস ওৰফে ঢিলা
আৰু ৰাজ্যত ক্ৰমাগতভাৱে তৎপৰ হৈছে আৰক্ষী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশৰ পাছতেই এতিয়া ড্ৰাগছ গাঞ্জা ইত্যাদি নিচাযুক্ত দ্ৰব্যৰ যিসকল সৰবৰাহকাৰী আছিলে সৰবৰাহকাৰীক ইটোৰ পাছত সিটোকৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু তাৰ সমান্তৰাল এক অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে বৰ্তমান স্ক্ৰীনত আমি আপোনালোকক দেখুৱাই আছোঁ এনেদৰে এটা ড্ৰাগছ সৰবৰাহকাৰী কুশল দাস ওৰফে ধীৰাক এনেদৰে আটক কৰিছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাও উদ্ধাৰ কৰিছে ঢিলাৰ পৰা আৰু পলাশবাৰী আৰক্ষীয়ে অৰ্জন কৰিছে এই বিশেষ সফলতা ইফালে কংগ্ৰেছ দলে এইবাৰ তামুলপুৰ সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিয়াৰ ইংগিত দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দলীয় শক্তি পৰ্যবেক্ষণৰ বাবে আজি হঠাৎ তামুলপুৰত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া 2026 বৰ্ষত ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ সৈতে লগ লাগি বিজেপি বিৰোধী চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে দেৱব্ৰত শইকীয়াই ক্ৰমাৎ ৰাজ্যখনৰ বিৰোধী শক্তিৰ উত্থান এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু বিৰোধী শক্তি সন্মিলিত হৈ 2026ত চলি থকা চৰকাৰখনক উফৰাব বুলিও তেওঁলোকে মন্তব্য কৰিছে কংগ্ৰেছ বিগ জিৰ' নহয় এই কথাটো মই এইকাৰণে ক'ব পাৰোঁ যে কিছু লোকে দল ত্যাগ কৰিছে এইটো সঁচা কথা কিন্তু আজি দুদিনমান আগত মই থাওৰা সমষ্টিৰ পৰা আহিছোঁ তাত মই আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনত যথেষ্ট দৃঢ়তা দেখিছোঁ তেখেতসকলে কৈছে যে বৰ্তমানে দলত্যাগী বিধায়কজনক আমি জিকাইছিলোঁ নিজৰ ধন বল জন বল মনোবলৰ যোগেৰে আমি তেওঁৰ বিৰুদ্ধে আকৌ যুঁজ দিবলৈ প্ৰস্তুত আৰু ঠিক তেনেকৈ যোৱা সময়ছোৱাত আপোনালোকে যদি চায় আমাৰ ভোটৰ যিটো ব্যৱধান বিভিন্ন অঞ্চলত এনেকুৱা হোৱা নাই যে কংগ্ৰেছ দলটোৱে ভোট কম পাইছে ভোট পাইছে যথেষ্ট পাইছে কংগ্ৰেছ দলেও কিন্তু আমাৰ কেতবোৰ কাৰণবশত আঞ্চলিক দল এটা আপোনালোকে জানে দুটা দল সৃষ্টি হ'ল এই দলে কিছু কংগ্ৰেছমুখী ভোট মাজত ৰখাই দিলে আৰু তাৰ বাবে আজি আমি বহু চিটত আসন হেৰুৱাব লগা হৈছে এতিয়া সেই দল দুটাই কিন্তু আগতীয়াকৈ কৈ আছে যে একেলগে খেলিব লাগে নিশ্চিতভাৱে এতিয়া তাৰ অৰ্থ এইটো নেকি যে আমাৰ কংগ্ৰেছ দল যিটো দল 130 বছৰীয়া পুৰণি সেই দলটোৱে ছমাহ আগতে ভূমিষ্ঠ হোৱা দলকেইটাক সাৰেণ্ডাৰ কৰিব লাগিব তেওঁলোকৰ প্ৰাৰ্থীকেইজন এইটো কথা নিশ্চিত হ'ব লাগিব যে কোনে প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে দিব ৰাইজৰ দলে দিব নে অসম জাতীয় পৰিষদে দিব তাৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চিতভাৱে আগন্তুক মহামাৰী কৰোনাৰ সংক্ৰমণৰ প্ৰমাণপত্ৰক লৈ সংঘটিত হৈছে ভয়ানক জালিয়াতি ধনৰ বিনিময়ত কোভিড নিগেটিভ চাৰ্টিফিকেট দিয়াৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাৰ আজাহাৰৰ ভিত্তিত ভগাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক গ্ৰেপ্তাৰ কৰা যুৱক দুজন হৈছে অলক দাস আৰু অভিজিত দাস ভগাগড় থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু ৰাজ্যত ক্ৰমাগতভাৱে নিম্নগামী হৈছে কোভিড পৰিস্থিতি কিন্তু তথাপিও যেন ঘূৰি অহা নাই স্বাভাৱিক জনজীৱন ইটোৰ পাছত ইখনৰ পাছত সিখনকৈ নতুন এছপিয়ে বিমূৰত পেলাইছে ৰাজ্যৰ জনসাধাৰণক কিন্তু তাৰ মাজতে এইবাৰ কোভিডৰ নামত এক জালিয়াতিৰ সৃষ্টি হৈছে কোভিড প্ৰমাণপত্ৰ দিয়াৰ নামত জালিয়াতিৰ সৃষ্টি হৈছে খুদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু এই সন্দৰ্ভত আটক কৰিছে অলক দাস আৰু অভিজিত দাস নামৰ দুজন অভিযুক্তক আৰু সম্প্ৰতি অভিজিত দাস আৰু অলক দাস ভগাগড় আৰক্ষীৰ জিম্মাত আছে আৰু ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ নগৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰীক তীব্ৰ সমালোচনা ছাত্ৰ মুক্তিৰ ইন্ধনজাত সামগ্ৰীসমূহৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে এনেদৰে এতিয়া স্ক্ৰীনত আমি আপোনালোকক দেখুৱাইছোঁ হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত যি বৰ্ধিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ প্ৰতিবাদত এতিয়া এনেদৰে ৰাজপথলৈ ওলাই আহিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকল
আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমজুৰি আজি আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কথাটো আচলতে অসম চৰকাৰখনক জনাব খুজিছোঁ যে যোগান মন্ত্ৰীজন আৰু অসম চৰকাৰখনে যিটো সময়ত আচলতে অসমত ইতিহাস হ'ব লাগিছিলে আমাৰ ঘৰুৱা উৎপাদন ইমান বৃদ্ধি হ'ল, ইতিহাস হ'ব লাগিছিলে আমাৰ ইমান মানুহে এইবাৰ চাকৰিত নিয়োজিত হ'ল, কিন্তু ইতিহাস হৈছে অসমত কিডনী বিকি মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে। মুক্তি সংগ্ৰাম সমিতিয়ে আজি সমগ্ৰ অসম জুৰি জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত। আমি আজি শিৱসাগৰতে দলমুখ চাৰিআলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো আচল কথাটো হ'ল যে আচলতে এইখন চৰকাৰৰ দিনত ইমানেই মূল্যবৃদ্ধি হৈছে যে দুখীয়া মানুহৰ মূৰত মাধমাৰ পৰিছে। আমি এটা কথা ক'ব লাগিব, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কোনো কাম নাই বুলি আমি কৈছোঁ, আৰু লগতে পেট্ৰলিয়াম মন্ত্ৰী তেখেতৰো কাম নাই। যিহেতু পেট্ৰলজাত সামগ্ৰী আজি পেট্ৰলে গৈ 100 চুলেগৈ, মিঠাতেলে গৈ 200 চুলেগৈ, প্ৰতিটো বস্তুৰে অত্যাধিক যি দাম বাঢ়িছে। আচলতে বিজেপি চৰকাৰখনে নিৰ্বাচনৰ সময়ত যিমান পইচা খৰচ কৰিলে পুঁজিপতি বনিয়াবিলাকৰ পৰা তেওঁলোকে পইচা লৈছিলে, আৰু সেই পইচা এতিয়া কেৱল মাত্ৰ নিৰ্বাচনৰ লোৱা পইচাখিনি ঘূৰাই দিবৰ বাবে মূল্যবৃদ্ধি বঢ়াইছে। বনিয়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সকীয়াই দিছোঁ, আপোনালোকে কিন্তু যি নিবনুৱাৰ মূৰত মাধ মাৰিছে, এয়া অতি সোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অন্যথা কিন্তু এয়া আৰম্ভণিয়ে হৈছে। আমি কৃষক কাইলৈ অলিম্পিকৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা। লাভলীনাৰ জয় নিশ্চিত কৰিবৰ বাবে এতিয়া সৰ্বত্ৰে মঠ মন্দিৰ নামঘৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। পুৱাৰ পৰা সৰু পথাৰ 12 খেলীয়া নামঘৰত ৰাইজে নাম প্ৰসংগ কৰে যাতে লাভলীনাই অলিম্পিকৰ ছেমিফাইনেলত জয় হৈ ফাইনেলত সোণৰ পদক লাভ কৰে। আৰু এনেদৰে এতিয়া অসম জীয়ৰী লাভলীনাক লৈ পেলাই সমগ্ৰ অসমতে পূজা অৰ্চনা কৰিবলৈ দেখা পোৱা গৈছে। আৰু বিভিন্ন ভাষা ধৰ্মাৱলম্বী লোকসকলে নিজৰ নিজৰ উপাসনাস্থলীত লাভলীনাৰ কুশল কামনাৰ বাবে, লাভলীনাৰ জয়ী হৈ অহাৰ বাবে এনেদৰে পূজা অৰ্চনা কৰিবলৈ দেখা পোৱা গৈছে। আজি 12 খেলীয়া বৰনামঘৰত আমি আমাৰ এই ধনশ্ৰী মহকুমা আৰু অসম কন্যা বুলি ইতিমধ্যে জনাজাত হোৱা লাভলীনা বৰগোহাঁয়ে অলিম্পিক খেলত ইতিমধ্যে ব্ৰঞ্জৰ পদক লাভ কৰিছে যদিও আৰু তাৰ পিছৰ 2খন খেল আছে, সেই 2খন খেলত তেওঁ সুকৃতি অৰ্জন কৰি আমাৰ অসমলৈ তথা ভাৰতলৈ এই গ'ল্ড মেডেল অনাত যাতে সহায় হয় তাৰ উপলক্ষতে আমি ভাৰতীয় সংস্কৃতিৰ আধাৰত আমাৰ যিটো সাংস্কৃতিক পৰম্পৰা আছে সেই হিচাপে এই নামঘৰত আমি এভাগী শৰাই অৰ্চনী কৰিছোঁ সেই ছোৱালীটিৰ মংগলৰ অৰ্থে, খেলৰ উন্নতিৰ অৰ্থে। আৰু তদ উপলক্ষতে আজি ইয়াত গীতাপাঠো কৰোৱা হৈছে এইকাৰণে যে কুৰুক্ষেত্ৰ মহাসমৰত শ্ৰীকৃষ্ণই যিধৰণে অভয়পুৰী নিকটৱৰ্তী চৌতকীৰ এগৰাকী দুৰ্ভগীয়া বিধৱাই ৰাজ্য চৰকাৰৰ কোভিডত আক্ৰান্ত হৈ বিধৱা হোৱা মহিলাসকললৈ আগবঢ়োৱা আৰ্থিক সাহায্যৰ পৰা ৰহস্যজনক কাৰণত বঞ্চিত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে। গৌতম বৰুৱা নামৰ লোকজনৰ 2021 চনৰ 13 মে তাৰিখত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। স্বামীৰ মৃত্যুৰ পাছতে অন্ধকাৰ নামি আহিছে জিলিমণি ৰায় জীৱনলৈ। কিন্তু ৰহস্যজনকভাৱে এইগৰাকী মহিলা কিয় চৰকাৰৰ এই বিশেষ আঁচনিৰ পৰা আজি কুবতি বঞ্চিত হৈ আছে সেয়াও এতিয়াও পোহৰলৈ অহা নাই। পিছত কেনেকৈ ঢুকালে? এই কৰোণা হৈ ঢুকোৱা কথা। কি কাম কৰিছিল তেওঁ? এই হাজিৰা দিন হাজিৰা কৰে বেৰাই এনেকৈ খাং আৰু। এতিয়া ঢুকাৰ পিছত আপুনি কেনেকৈ চলি আছে? কি কাম কৰে? কামটো ছাৰ এই হাজিৰা এই ৰোৱা গাৰা গেল এইকেইদিন আৰুতো নাই ছাৰ। জিএমচিএইচত মন্ত্ৰী অশোক সিংহা। লাইলাপুৰ মিজু আৰক্ষীৰ গুলীত আহত আৰক্ষী জোৱানসকলৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। 7গৰাকী আহত আৰক্ষীক এয়াৰ এম্বুলেন্সৰে জিএমচিএইচলৈ অনা হৈছিল। মিজোৰামৰ বিৰুদ্ধে কোনো অৰ্থনৈতিক অৱৰোধ হোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আৰু অহাকালি যাব আপোনালোকে? পৰহিলৈ যাব। আপুনি অৰ্থনৈতিক অৱৰোধটো চলা নাই, এইটো কিয় কৰি আছে? আপুনিতো নিজে নিজৰ আপোনালোকৰ মানুহ আছে, চেনেলৰ মানুহ আছে, ডিবাইৰ মানুহ তাত আছে, তেওঁলোকক সোধক। আমিতো চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে কৈছে ড্ৰাইভাৰে যাব খোজা নাই, তাক আৰু অৰ্থনৈতিক অৱৰোধ বুলি ক'লে কেনেকৈ? তাত পৰিস্থিতি ভাল হ'লে ড্ৰাইভাৰে যাব, আগে পিছততো গৈয়ে আছিলে নহয়।
সময়তে যাব খোজা নাই, যাব আমি বুজাই আছোঁ দৰকাৰ হ'লে পুলিচ প্ৰটেকশ্যন দিম, আমি পুলিচ প্ৰটেকশ্যন দি আমি পঠাম। মিজোৰামত খাদ্য নোহোৱাকৈ আমি আৰু এই অৱস্থাত কৰি দিব নোৱাৰোঁ নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিৰল দৃশ্য। এজাক উদৰ ভয়ত পানী ফালি পলাইছে বনৰজাই। এই বিৰল দৃশ্য বন্দী হৈছে বিগত 11 বছৰে কাজিৰঙা পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ টুৰিষ্ট গাইড কাকু শইকীয়াৰ কেমেৰাত। সৌভাগ্যৰ বলত তেওঁৰ লগত যোৱা পৰ্যটকে এই দৃশ্য প্ৰত্যক্ষ কৰে। বহু সময় ধৰি বাঘৰ অপেক্ষাত ডাংফলা টাৱাৰত পৰ্যটকসহ অপেক্ষা কৰি আছিল কাকু। কেইবাবাৰো বাঘৰ মাত শুনা পোৱাৰ পাছত একে কোবতে বাঘটো ঘন হাবিৰ পৰা জাপ দি ডাংফলা বিলত প্ৰৱেশ কৰে। বাঘটোৰ পিছে পিছে মাছ খোৱা উদৰ এটা জাকে বাঘটোক খেদি যোৱা দৃশ্য কেমেৰাত বন্দী কৰে কাকু আৰু পৰ্যটকৰ দলটোৱে। কাজিৰঙা পৰ্যটন ক্ষেত্ৰখনত টুৰিষ্টৰ লগত মই আজি প্ৰায় 11 বছৰ হ'ল, টুৰিষ্ট গাইড হিচাপে 11 বছৰ জড়িত। এই দৃশ্যটো এইটো মই সংগ্ৰহ কৰিছিলোঁ মাৰ্চ মাহৰ 16 তাৰিখে 16 মাৰ্চত এইটো মই পাইছিলোঁ। আৰু টুৰিষ্ট লৈ যাওঁতেনে পৰ্যটকক লৈ যাওঁতেনে ডাফলাং বুলি এডোখৰ জেগা আছে কঁহৰা ৰেঞ্জত ডাফলাং টাৱাৰত আমি যেতিয়া বহি আছিলোঁ বাঘৰ কাৰণে বহি থাকোঁতেনে তেতিয়া মানে বাঘৰ আৱাজ পাইছিলোঁ। চিঞৰিছিলে দুবাৰ। তেতিয়া চিঞৰি থাকোঁতেনে আমি তেতিয়া বাঘ বিচাৰিছিলোঁ, বাঘ পোৱা নাছিলোঁ। পৰ্যটকেও চাইছিলে কিন্তু আমিও চাইছিলোঁ, বিচাৰি পোৱা নাছিলোঁ। তেতিয়া বাঘটো শুই আছিলে পানীৰ কাষত আৰু ঘাঁহ ওখ হৈ আছিলে কাৰণে দেখা নাছিলোঁ। তাৰপিছত ঢেৰ উদ আছিলে, মাছ খোৱা যিটো অটাৰ বুলি কয়, তো আহি পেলাই তাক খুব সময় কামুৰিছিলে। কামোৰোঁতেনে সি জাপ মাৰি উঠি গৈছিলে। তেতিয়া আমি অলপ পৰ্যটক আছিলে, তেতিয়া তেওঁলোকেও দেখিছিলে পিছে পিছে। নাজিৰা মহকুমাৰ দিনটোত প্ৰায় 16-18 ঘণ্টাকৈ লোডশ্বেডিঙে ৰাইজক জুৰুলা কৰি আহিছে। নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ দাবীত শিৱসাগৰৰ গড়গাঁৱত নাজিৰা বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা শিৱসাগৰত আৰু নাজিৰা মহকুমা ছাত্ৰ সন্থাই শক্তি বিতৰণ কোম্পানীয়ে গড়গাঁৱত অৱস্থিত কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিখন চৰকাৰে নিৰ্বাচনী আগমুহূৰ্তত তেওঁলোকে অসমৰ সৰ্বসাধাৰণ ৰাইজক মিছা কথাৰে প্ৰলোভন দি পেলাই তেওঁলোকে গাদী দখল কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত শক্তিমন্ত্ৰী বিমল বৰাই দায়িত্ব লোৱাৰ পিছত সদমম্বে ঘোষণা কৰিছিল যে 24x7 24 ঘণ্টাই কাৰেণ্ট দিয়াৰ কথা তেওঁলোকে ৰাজহুৱা সভাত বা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছিল। আজি দুখ আৰু পৰিতাপৰ বিষয়, যিটো সময়ত ক'ভিডৰ কাৰণে 2টা বছৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনৰ পৰা আঁতৰি আহিবলগীয়া হ'ল। এতিয়া ঘৰতে ছাত্ৰ ছাত্ৰীসকল থাকি অনলাইন মাধ্যমৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি থকাৰ পাছত কিন্তু এই বানত ক্ষতিগ্ৰস্ত কৃষকক ধেমাজি জিলা কৃষি বিভাগে মঙলবাৰৰ পৰা বিনামূলীয়াকৈ কঠীয়া বিতৰণ কৰিছে। গোগামুখৰ কচুতলি বালিগাঁৱত প্ৰায় 8 হেক্টৰ কৃষিভূমিত বাহাদুৰ চাপ কঠীয়া কৃষকলৈ বিনামূল্যে আগবঢ়ায় গোগামুখৰ কৃষি বিষয়া ঘনশ্যাম দত্তই। এই আঁচনিয়ে বহু কৃষকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ঘনশ্যাম দত্ত, আমি যেতিয়া জুনৰ শেষত আমি যেতিয়া খবৰ পালোঁ যে কমিউনিটি নাৰ্চাৰীৰ আমি এটা প্ৰগ্ৰেম কৰিব লাগিব, তেতিয়া আমি আমাৰ গোগামুখত এলটমেণ্ট হ'ল RKVৰ পৰা 5 হেক্টৰ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 3 হেক্টৰ, টোটেল 8 হেক্টৰ আমি কঠীয়া সিঁচিবৰ কাৰণে ব্যৱস্থা পাইছিলোঁ। আৰু সেইমৰ্মে আমি 4টা প্লট ইয়াত ব্যৱস্থা কৰিলোঁ। একেলগতে যিহেতু গোটেইখিনি পোৱা নগ'ল, মাটি তেতিয়া মানুহবিলাকে নিজৰ নিজৰ খেতিৰ কাৰণে ব্যৱস্থা হৈ আছিলে, সেইকাৰণে আমি যিমানখিনি মাটি পালোঁ 4টা প্লটত আমি এই 8 হেক্টৰ কঠীয়াৰ ব্যৱস্থা কৰিলোঁ, কঠীয়া সিঁচাৰ। আৰু 30 জুন তাৰিখে আমি প্ৰগ্ৰেমটো ইয়াতে আৰম্ভ কৰিছিলোঁ আৰু আজি প্ৰথম ডিষ্ট্ৰিবিউশ্যন হিচাপে ডিষ্ট্ৰিক্টৰো আজি প্ৰথম হিচাপে আমি ডিষ্ট্ৰিবিউশ্যনো আৰম্ভ কৰিছোঁ।
নিশাৰ ভাগত হঠাৎ বাঢ়ি অহা দিকৰাই নদীৰ বাহনী পানীয়ে জামগুৰি হাট আৰু চতিয়াৰ কেইবাখনো গাঁও বুঢ়াই পেলোৱাৰ পাছত আজি দ্বিতীয় দিনাও অপৰিৱৰ্তিত হৈ আছে সেই গাঁওকেইখনৰ বান পৰিস্থিতি কিছু শুকাইছে যদিও বিস্তীৰ্ণ খেতিপথাৰৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাসমূহ পানীৰ তলত বুৰ গৈ আছে কিছু সংখ্যক লোকৰ বাসগৃহৰ ভিতৰত নদীৰ বাহনী পানী এতিয়াও সোমাই থকাৰ লগতে কেইবাখনো ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত পানী সোমোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ব্ৰইলাৰ পালকসকলৰ মাজতো দিকৰাই নদীয়ে মানে বানপানী হোৱাত ঘৰে চৰে সোমাই খেতি পথাৰ চব মানে পানীৰ তলত আছে তাৰপিছত মোৰ ব্ৰইলাৰ ফাৰ্মতো সদায়পাৰা ৰাংবস্তি এনেকৈ আমাৰ এই এৰিয়াখন গোটেই বানপানী হৈ পেলাই চব সত্ৰীয় সংস্কৃতিৰ ঐতিহ্য বহন কৰি অহা এখন সত্ৰ যিখন সত্ৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৰিছিল বৰগীতৰ চৰ্চা গহপুৰৰ বৰঙা বাৰীৰ 1363 শকতে স্থাপিত সত্ৰখনৰ নাম হ'ল চুপহা সত্ৰ সম্প্ৰতি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে সত্ৰখন পিতলৰ ডবা কাঁহ শংখ হাঁচিপতীয়া পুথি দোলা পালকি আদি বহু পুৰণি মূল্যৱান সা সম্পদ সংৰক্ষিত হৈ থকা সত্ৰখনে বছৰ বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে সত্ৰীয় সংস্কৃতিৰ চৰ্চা কৰি আহিছে তৎসত্ত্বেও চৰকাৰৰ দৃষ্টিত আজিও অৱহেলিত হৈ আছে এই সত্ৰখন অসম সত্ৰ মহাসভাৰ এই বৰঙাবাৰীত অধিষ্ঠিত চুপহা সত্ৰ বৰ্তমান অসম সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা ঘোষিত হোৱা অসম দৰ্পণৰ আঁচনিৰ লগতে বহুকেইটা আঁচনিৰ পৰা যোৱা 5 বছৰে ধৰি বঞ্চিত হৈ আহিছে আমি ইয়াতে থকা যিখিনি সম্পদ আপুৰুগীয়া সম্পদ 9খন সাঁচিপাতৰ পুথিৰ লগতে যি আমাৰ ইয়াতে এপুৱাৰ পৰা ধৰি 22 পোৱালৈকে তাল আছে আৰু ঐতিহ্যমণ্ডিত আমাৰ অসমৰ যিখিনি সাংস্কৃতিক আমাৰ ইয়াত যিখিনি সাংস্কৃতিক চৰ্চা হয় সেইখিনি সকলোখিনি অক্ষুণ্ণ ৰাখিবলৈ আমাৰ এতিয়া বৰ্তমান যিটো আমাৰ পৰিৱেশ হৈছে আমি বহুত অৱহেলিত হৈছোঁ গতিকে সেইসমূহ সাংস্কৃতিক যিখিনি আমাৰ অনুদান আছে সেইখিনিৰ পৰা আমাক অৱহেলিত নকৰি আমি বিভাগীয় কৰ্তৃপক্ষ কৰিমগঞ্জৰ পাথাৰকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান পাথাৰকান্দিৰ নালু গাঁৱত এই অভিযান চলে প্ৰশাসনে এস্কেভেটৰৰ বহুকেইটা অবৈধ নিৰ্মিত গৃহ উচ্ছেদ কৰা হয় আদালত আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত চলিল এই অভিযান চৰকাৰী ঠাই দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আহিছিল বহু কেইজন লোকে তাৰ পাছতে এনেদৰে এতিয়া উচ্ছেদ অভিযান চলাই প্ৰশাসনে পাথাৰকান্দি সার্কুলার আন্ডারে নালুগাঁও মৌজার 50 নম্বর দা এটা দীর্ঘদিন থেকে এখানে 3 কাটা 1100 টাকা মাটি আছে এখানে আসাম রাজ্য সরকার খাস হিসাবে গতিকে বর্তমান আসাম রাজ্য সরকার খাস যত মাটি আছে সব মাটি আমরা ন্যাশনাল হাইওয়ে কাজের সময় বা অন্যান্য যে কোনো ডিপার্টমেন্টের কাজের সময় ক্যাম্প ইফালে ব্ৰিটিছৰ দিনতে নিৰ্মিত এখন দলং ভাগি পৰাত যাতায়াত স্তব্ধ হৈ পৰে মৰিয়নিৰ গাভৰু মাছখোৱা অঞ্চলত মঙ্গলবাৰে পুৱা প্ৰায় 100 বছৰ পুৰণি এখন দলং খহি পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এই জৰাজীৰ্ণ পুৰণি দলংখন মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল লোক নিৰ্মাণ বিভাগে যাৰ ফলত এতিয়া এনেদৰে খহি পৰিলে 100 বছৰ পুৰণি এই দলংখন আজি আমাৰ গাভৰু পৰ্বত চাহ বাগিচা যেটো মাছখোৱাৰ পৰা অহা পথটো আমাৰ নাংনিজান হয় ছটাই হয় যেটো আমাৰ মেইন ৰাস্তা ক'বলৈ গ'লে মাছখোৱা নাংনিজান ছটাইৰ পৰা মেইন ৰাস্তা যেটো আমাৰ ইফালেদি গাভৰু মেইন ৰোডলৈ ওলোৱা ৰাস্তাটোত আমাৰ যেটো দুৰাৰোগ্য ৰোগৰ সৈতে সংগ্ৰাম কৰি জীয়াই আছে এজন দৰিদ্ৰ ব্যক্তি শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত ৰতনপুৰীয়া গাঁৱৰ দৰিদ্ৰ গুণীন দত্তই প্ৰায় এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে পত্নী আৰু দুজনী সৰু ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰা ব্যক্তিজনৰ থাকিবলৈ নাই এটা নিজাববীয়া ঘৰ থাকিবৰ বাবে গাঁওবাসীয়ে বনাই দিছে এখন চালি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এই পৰিয়ালটোৱে আজি কুপতি পোৱা নাই চৰকাৰী ঘৰ আৰু চৰকাৰে দিয়া বিনামূলীয়া চাউল যোগাসনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ এগৰাকী বোৱালীয়ে তেওঁ হৈছে ৰিজুমণি শইকীয়া ফুকন আৰু এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আছে এই প্ৰতিবেদন এই মুহূৰ্তত আপোনালৈ আগবঢ়াব বিচাৰিছোঁ যোগাসনৰ জৰিয়তে ইতিমধ্যে সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে নাৰায়ণপুৰৰ এগৰাকী মহিলাই দুটা সন্তানৰ মাতৃ তেওঁ
কিন্তু তৎসত্ত্বেও তেওঁ যোগাসনৰ জৰিয়তে ইতিমধ্যে বিভিন্ন মহলত তেওঁ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে শেহতীয়াকৈ যি এছিয়ান যোগাসন চেম্পিয়নশ্বিপ তালৈও তেওঁ নিৰ্বাচিত হৈছে মোৰ ঈশান নিউজৰ দৰ্শকক জৰিয়তে আমি স্ক্ৰীণত ইতিমধ্যে দেখুৱাই আছোঁ সেইগৰাকী মহিলাক আৰু পোনে পোনে আমি মহিলাগৰাকী ওচৰলৈ যাম আৰু তেওঁলোকৰ দুআষাৰ কথা পাতিম আপোনাক আমি স্বাগতম জনাইছোঁ কিমান দিনৰ পৰা চৰ্চা কৰি আছে আৰু কেনেকৈ মনলৈ আহিলে যে আপুনি যোগাসন কৰিব মই এতিয়াৰ পৰা প্ৰায় দুবছৰে হ'ল যোগা কৰি থকা অসুবিধা কিবা হয়নে দুটাকৈ ল'ৰা ছোৱালী আছে তাৰ মাজতে এনেধৰণৰ কৰি থাকে অসুবিধা কিছুমান থাকে তথাপিতো মানে ঘৰৰ দেউতাক আছে যেতিয়া দেউতাকে সেই অসুবিধাখিনি কেতিয়াবা হাত পাতি লয় সেই তেনেধৰণে কামখিনি চলাই আছোঁ ঘৰৰ ক'ত ক'ত অংশ লৈছিলে এতিয়ালৈকে আপুনি ক'ত ক'ত অংশ লৈছে প্ৰতিযোগিতা মই আৰু ইয়াৰ লগে লগে ঈশান নিউজৰ বিশেষ বুলেটিন প্ৰান্তে প্ৰান্তে পৰা মই ভাস্কৰ শইকীয়াই বিদায় লৈছোঁ অন্যান্য বাবতিৰ বাবে চাই থাকিব ঈশান নিউজ নমস্কাৰ